হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। কিয়নো যোৱাটো খণ্ডত বেদক পুলিচে থানালৈ মতাৰ কাৰণে বেদৰ দেউতাকে বহুত বেছি চিন্তা কৰি আছিল আৰু তাক পুলিচে লকআপত মাৰধৰ কৰিব আৰু মিছাক সঁচা বনাই অপৰাধী সজাব বুলি ৰত্নক কৈ আছিল। আৰু সেইখিনি সময়তে বেদক ঘৰলৈ আহিছিল আৰু যিটো কাম মই কৰা নাই তাৰ বাবে কোনেও অপৰাধী সজাব নোৱাৰে বুলি বেদই কৈছিল। আৰু তোৰ বন্ধুৱে আজি নিজৰ জীয়েকক লুকুৱাই মোক ফচাব বিচাৰিছিল বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত বিভানে প্ৰিয়মক বিচাৰি যাব আৰু অৱশেষত এটা ঘৰৰ ভিতৰত প্ৰিয়মক দেখা পাব। আৰু তেতিয়া প্ৰিয়মে বিভানক দেখা পাই আচৰিত হ'ব আৰু বিভানে তোমাক কোনে ইয়াত ৰাখিছে বুলি প্ৰিয়মক সুধিব। আৰু প্ৰিয়মে বেদৰ কথা ক'ব আৰু তেতিয়া পুলিচ বেদহঁতৰ ঘৰলৈ যাব আৰু বেদক বিচাৰিব আৰু তেতিয়া দেউতাকে নিৰ্দোষী মানুহ এটা কিয় বাৰে বাৰে বিচাৰি আছে বুলি ক'ব। আৰু তেতিয়া পুলিচে বেদৰ প্ৰিয়মক অপহৰণ কৰিছে প্ৰিয়মে নিজেই কৈছে বুলি দেউতাকক ক'ব। এতিয়া বাৰু দেউতাকে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।